মানিকপুৰ উপখণ্ড বন কাৰ্যালয়ৰ সাফল্য পাতিলাদহাত জব্দ কৰিলে চালানবিহীন শিল ভৰ্তি ডাম্পাৰ। মানিকপুৰ উপখণ্ড বন কাৰ্যালয়ৰ পৰা অভিযান চলাই যোৱা নিশা পাতিলাদহাৰ ৰেলৱে ক্ৰছিঙৰ সমীপৰ পৰা জব্দ কৰে এখন শিল ভৰ্তি ডাম্পাৰ। বন বিভাগৰ পৰা জানিব দিয়া মতে কালি সন্ধিয়া পাতিলাদহাৰ কুচলাইগুৰিত ৰাইজে উদ্ধাৰ কৰা কেটেলা পশু এটা বিভাগীয়ভাৱে আনিবলৈ যাওঁতে বন বিভাগে প্ৰত্যক্ষ কৰে উক্ত ডাম্পাৰখন আৰু তেওঁলোকে সোধপোছ কৰাত ডাম্পাৰখনৰ প্ৰয়োজনে চালান নথকাৰ কথাটো নিশ্চিত হয়। পিছত তেওঁলোকে আই ভেলী বন সুৰক্ষা বাহিনীৰ সহযোগত জব্দ কৰা ডাম্পাৰখন লৈ আহে মানিকপুৰ উপখণ্ড বন কাৰ্যালয়লৈ আৰু সম্প্ৰতি উক্ত কাৰ্যালয়ৰ চৌহদতেই ৰখা হৈছে জব্দ কৰা ডাম্পাৰখন। ডাম্পাৰখনৰ চালক ভাংনামাৰীৰ শামছুল হকৰ ভাষ্য অনুসৰি ডাম্পাৰখন বৰপেটা জিলাৰ বেকিৰপাৰৰ জনৈক নুৰুল হকৰ আৰু বিটিআৰৰ টংচিৰ পৰা বেকিৰপাৰলৈ উক্ত শিলখিনি কঢ়িয়াই আনিছিল ডাম্পাৰখনে। লোডিং কৰিছিল টংচি বুলি কয়। টংচি কিমান চিএম আনিছে? চিএম মানে 16 চিএম। ক'ত লৈ গৈ আছিল? এইটো বেকিৰবাৰ। কি চালান নাই নেকি? চালান আছে। এতিয়া বন বিভাগে কিয় ধৰিছে? বন বিভাগে মানে মালিকৰ লগত কি হৈ আছে না হৈ আছে এইটো মই নাজানো না। মালিক কোন? মালিক নুৰুল। ক'ত নুৰুল কি লিখে? কিবা লিখে এটা নাজানো। আজি আমি মানে গাড়ীত আহিছো আৰু। ক'ত ঘৰ নুৰুল? তাৰ ঘৰ বেকিৰবাৰ। আপোনাৰ নম্বৰ? আপোনাৰ নামটো? শামছুল হক। ক'ত ঘৰ আপোনাৰ? ভাংনামাৰী। 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 চালান আপোনাৰ লগত আছে দেখাব পাৰিব? মোৰ লগততো নাই। চালান নোহোৱাকৈ কিয় লৈ আহিছে? মালিকে বেছি লুট কৰি লৈ কাগজ পাতি তাহোনে বনাই দিয়ে কিবা কৰি দিয়ে। মানে আপোনাৰ লগত দিয়া নাই চালান? লগত দিয়া নাই। কওকচোন আপোনালোকে আজি ডাম্পাৰখন ক'ত ধৰিলে, কেনেকৈ ধৰিলে? আমি মানিকপুৰ উপখণ্ড বন কাৰ্যালয়ৰ পৰা আমি কুচলাগুৰি বুলি এটা ঠাই আছিলে, তাতে আমি এটা ইনফৰমেশ্যন পালোঁ যে কিছুমান পাব্লিকে এটা কেটেলা পহু মানে ধৰি থৈ দিছে। তেতিয়া আমি লগে লগে খবৰ পাই তালৈকে কেটেলা পহুটো উদ্ধাৰৰ কাৰণে আমি গুচি গ'লোঁ। গুচি গৈ কেটেলা পহুটো আমি উদ্ধাৰ কৰি লৈ আহি থকা অৱস্থাতে পাতিলাদহা ৰেলগেটৰ ওচৰত এখন তাৰমানে ডাম্পাৰে শিল কঢ়িয়াই লৈ আহে আৰু তেতিয়া আমি গাড়ীখন ৰখাই ড্ৰাইভাৰক সোধোঁ যে ক'ৰ পৰা আনিছা, চালান ঠালান আছে নে নাই, বন বিভাগৰ কিবা পাছ পাৰ্মিট আছে নে নাই। তেতিয়া তেওঁ আমাক নাই বুলি কয়। নাই বুলি কোৱাত আমি তেতিয়া থিতাতে তেওঁৰ পৰা এটা ষ্টেটমেণ্ট লৈ ষ্টেটমেণ্টত আমি স্বাক্ষৰ লওঁ আৰু লগতে গাড়ীখন আমি মানিকপুৰ উপখণ্ড বন কাৰ্যালয়লৈ লৈ আহোঁ। লগতে এই ক্ষেত্ৰত আমাক আমাৰ ডিভিজনৰ আই ভেলী ডিভিজনৰ প্ৰটেকশ্যন ষ্টাফ আহি আমাক এই কাৰ্যটোত সহযোগিতা কৰে। তেওঁলোকৰ ষ্টেটমেণ্ট মতে গাড়ীখন ফেঞ্চি বুলি এটা ঠাই আছে উত্তৰ অঞ্চলৰ BTD এলেকাত, তাৰ পৰা লৈ আহি আছিলে। তেওঁলোকে কোৱা মতে পাতিলাদহাত লৈ অহা বুলি কৈছিলে। মালিকৰ নাম গাড়ীখনৰ মালিকৰ নাম নুৰুল বুলি আমি গম পাইছোঁ। নুৰুল কি লিখে এইটো নাজানো, নুৰুল এইখিনিয়ে জানো আমি। মানিকপুৰৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।